আৰু এইবাৰ 2026 চনত আমি বিজেপিক হৰুৱাবৰ কাৰণে ৰাইজৰ দলে যথেষ্ট সংখ্যক ডাঙৰ ৰোল প্লে কৰিব লাগিব। এইবাৰ আমি একদম খুব ষ্ট্ৰেটেজিকেলি নিৰ্বাচন খেলি আমি বিজেপিক হৰুৱাব লাগিব। আৰু বিজেপিক যদি হৰুৱাব নোৱাৰো তেতিয়াহ'লে আমাৰ দেশৰ মানুহৰ অৱস্থা ইয়াতকৈ বেছি ভয়াৱহ হ'ব। আজিৰ দিনটোত মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে। মানুহ কেৱল হিন্দু, মুছলমান, খ্ৰীষ্টান হিচাপে জীয়াই থাকিব পাৰে। আমাৰ ছ'চিয়েল ফেব্ৰিক, আমাৰ সামাজিক গাঁথনিটো বিজেপিয়ে ভাঙি পেলাইছে। নাম্বাৰ 1। নাম্বাৰ 2, যে আমাৰ দেশৰ সংবিধানখনকে বিজেপিয়ে আক্ৰমণ কৰি আছে। 2। নাম্বাৰ 3, আমাৰ দেশৰ সকলো সম্পদ এফালৰ পৰা বিজেপিয়ে বিক্ৰী কৰি আছে। 4জন গুজৰাটী মানুহ, 2জনে বিক্ৰী কৰিছে, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী, আৰু 2জনে কিনিছে, আদানী আৰু আম্বানী। দেশৰ অৰ্থনীতি আজিকালি এতিয়া সেইটোৱে মূলত। 2জন গুজৰাটীয়ে কিনিছে আৰু 2জন গুজৰাটীয়ে বিক্ৰী কৰিছে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে বিক্ৰী কৰিছে, আৰু আদানী, কি আদানী? গৌতম আদানী আৰু আম্বানী, মুকেশ আম্বানী, এই 2জনে কেৱল কিনিছে। আমাৰ এয়াৰপৰ্টৰ নিচিনা বস্তুবিলাক আদানীক দি দিলে। আমাৰ গোটেই তেল খাতবিলাক এফালৰ পৰা ব্যক্তিগত কোম্পানীবিলাকক দি দিছে। আপাৰ আছামৰ চব তেল খাত, আনকি ৰেল পৰ্যন্ত এতিয়া বিক্ৰী কৰিবৰ কাৰণে সিদ্ধান্ত হৈছে। ৰেল আলি, ৰেল ষ্টেচন, ৰেল এখন ৰেল, এইবিলাক পৰ্যন্ত বিক্ৰী কৰিবলৈ সিদ্ধান্ত হৈছে। মুঠতে আমাৰ দেশৰ সকলো সম্পদ মাত্ৰ কেইটামান কৰ্পৰেট গোষ্ঠীৰ হাতত দি দিছে। আমাৰ যিমান ব্যৱসায়ী আছে চবকে সংকটত পেলাই আমেৰিকাৰ আটাইতকৈ ধনী মানুহ এজন, আমাজন কোম্পানীৰ মালিকৰ হাতত গোটেই অনলাইন ব্যৱসায়, আৰু চীনৰ আটাইতকৈ ধনী কোম্পানী কি কয় ফ্লিপকাৰ্টৰ হাতত সম্পূৰ্ণৰূপে আমাৰ গোটেই বজাৰখন দি দিছে। তাৰ ফলস্বৰূপে কি হৈছে, আমাৰ যিমানবিলাক ব্যৱসায়ী আছে তেওঁলোকৰ মাজলৈ সংকট নামি আহিছে। এইটো হ'ল বিজেপি। তদুপৰি আমি দেখিবলৈ পাইছো যে বিজেপি চৰকাৰৰ দিনত আটাইতকৈ ভয়ংকৰভাৱে জনগণৰ ওপৰত 2টা ঘটনা ঘটিছে। এটা হ'ল টেক্স টেৰৰিজিম, কৰ সন্ত্ৰাস, সাংঘাতিক ধৰণে কৰেৰে সকলোকে ব্যতিব্যস্ত কৰি তুলিছে, একদম মানুহক ধ্বংস কৰি দিছে। আৰু আনটো হ'ল বস্তুৰ অস্বাভাৱিক মূল্য বৃদ্ধি। সেইটো ঔষধে কওক, সেইটো নিমখে কওক, সেইটো কণীৰ মুৰ্গীৰ ডিমেই কওক, কণী কুকুৰাৰ কণীয়ে কওক, বা সেইটো গেছ চিলিণ্ডাৰে কওক, সেইটো মিঠাতেলেই কওক, অথবা সেইটো আপুনি মচুৰ দালিয়ে কওক। প্ৰত্যেকটো বস্তুৰ দাম এই বিজেপি চৰকাৰৰ দিনত ইমান বাঢ়িছে যে জনগণ এতিয়া চলি থকাটো সম্ভৱপৰ নহয়। জনগণৰ মাজত বিদ্ৰোহ নহবৰ কাৰণে আৰু যেনে তেনে জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে কি কৰিবলগীয়া হৈছে, হিতাধিকাৰী আঁচনিবিলাক দিবলগীয়া হৈছে। আজি অসমৰ অৰ্থনীতি কিমান ধ্বংসপ্ৰাপ্ত আপোনালোকে মাত্ৰ মই এটা উদাহৰণ দিলে গম পাই যাব। এইবাৰ 31 মাৰ্চৰ আগত 8,000 কোটি টকা PWD ডিপাৰ্টমেণ্টে ঠিকাদাৰক দিবলগীয়া আছিল। 31 মাৰ্চৰ আগত মুখ্যমন্ত্ৰীয়ে ক'লে যে ইয়াৰ 15% আমি দিম, কিন্তু বিত্ত বিভাগে দিব পাৰিলে মাত্ৰ 7%। তাৰমানে 8,000 কোটি টকাৰ ভিতৰত 8,000 কোটি টকাৰ ভিতৰত মাত্ৰ 560 কোটি টকাহে দিব পাৰিলে।